ৰাণীৰ চাংছ ৰিজৰ্টত প্ৰথমবাৰৰ বাবে উদযাপন মাছ ধৰা উৎসৱ। এক সুন্দৰ তথা মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আজিৰ ৰাণীৰ চাংছ ৰিজৰ্টত পালন কৰা হয় এই উৎসৱ। প্ৰচাৰ বিমুখ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে বিভিন্ন স্থানৰ মাছ ধৰি ভাল পোৱা লোকে। আগন্তুক দিনত উক্ত অনুষ্ঠানটি আৰু অধিক বহল তথা আকৰ্ষণীয়ভাৱে কৰাৰ আশা প্ৰকাশ কৰিছে চাংছ ৰিজৰ্ট কৰ্তৃপক্ষই। যিহেতু মোৰ পুখুৰীবিলাক আছে, কেইবাটাও পুখুৰী আছে, তাৰমানে মই এটা মাটি ফিলিং কৰোঁতে এইটো পুখুৰী কিন্তু মাটি কিনোতে আছিল 2 বিঘা এইটো, আৰু বাকী এইবিলাক যিবিলাক আছে সেইবিলাক মই মাটি ফিলিং কৰোঁতে মই এৰি গৈছিলোঁ কেনেল। তাৰমানে কি হয়, তাৰমানে এইটো কেচমেণ্ট তাৰমানে কি হয়, যেতিয়া কাৰণ ইয়াৰ পৰাতো মই ড্ৰেইনেজ কোনফালে যাব কি, কাৰণ মোৰ বহুত বছৰ হ'ল, 20 বছৰ বেছি হৈ গ'ল। মই 2003-04তে লোৱা 4-4ত সেইকাৰণে মই সেই কেচমেণ্ট এৰিয়াবিলাক ৰাখি গৈছিলোঁ। এতিয়া বৰষুণ আহিলেও এইবিলাকত পানীটো জমা হৈ যায়, মোৰ ফ্লাড নহয়, নহয়। আৰু তাৰ উপৰি মই প্ৰায় 8 ফুটকৈ মোৰ ৱালৰ চাইডে মই ৰাখিছোঁ ড্ৰেইন, কাৰণ এইফালেতো গোটেই পাহাৰৰ পানীটো আহি পেলাই আল্টিমেটলি মোৰহে প্ৰব্লেম হ'ব, হয় নহয়। গতিকে মই মোৰ লগতে যাতে ৰাইজৰ কামতহে মই ডাঙৰ ড্ৰেইন গোটেই ৰাখি দিছিলোঁ। গতিকে এতিয়া ইয়াত যিহেতু পুখুৰী আছে আৰু গতিকে ইয়াতে মই মাছ ৰাখোঁ। মাছ ৰখাৰ কাৰণে ভাবিছোঁ যে এটা এনে আৰু ফূৰ্তিহে আৰু কিবা এটা উৎসৱ এটা কৰি পেলাই, এই বেলেগ একো নাই আৰু। ৰাইজক মাছ মাৰিবৰ কাৰণে সুবিধাটো কৰি দিছে, নিশ্চয় আপোনাৰ ক'ৰবাত চখ আছে? সৰুৰ পৰাই আছিলে, আমি এনেকৈ মুৰ্গী কৰোঁ, মাৰোঁ তেনেকৈ। এতিয়া এইটো মই অলপমান ফেষ্টিভেল হিচাপে কিয় কৰিব বিচাৰিছোঁ, ইয়াতো টুৰিজিম লগতে মোৰ ইয়াৰ লগত টুৰিজিম জড়িত আছেতো, মেইনলি ৰিজৰ্ট মানেতো টুৰিজিম। তো গতিকে আৰু যিহেতু আমাৰ নেবাৰিং ষ্টেটে হ'ল মেঘালয়, মোৰতো গাতে লাগি আছে, আৰু মেঘালয়ৰ মানুহখিনি এইটো সাংঘাতিক চখ, সিহঁতৰতো সেইটো তেজতে আছে বৰশী বোৱাটো, খাচী মানুহখিনিয়ে। তো গতিকে তেওঁলোকে আহি পেলাই মোক কয় যে মাজে মাছ মাৰিব দিব। মই ইমান দিনে মই নিয়া নাছিলোঁ, তো এতিয়া মই যিহেতু আৰম্ভ কৰিলোঁ, এতিয়া তেওঁলোক আহিব। এইবাৰ অহা কথা আছিল আজি। মই ফৰেষ্ট ডিপাৰ্টমেণ্টত আছিলোঁ, মই চিফ কনজাৰ্ভেটৰ ৰিটায়াৰ কৰিছোঁ 16 চনতে, মানে আজি প্ৰায় 4-10 বছৰ হৈ গ'ল। এতিয়া মোৰ কলিগবিলাক আছে ন মেঘালয়ত, তেওঁলোকে খুব চখ এইবিলাক, অহা কথা আছিল। আজি 7-8জনমান অহা কথা আছিল। এই কিবা এজনৰ আহি ৱাইফৰ কিবা প্ৰব্লেম হ'ল, কিন্তু বাকীকেইজনৰ আহিল, থাকি গ'ল। আৰু আমাৰ গাতে লাগি আছে এই জিৰাং গাঁওখন আছে নহয় ৰাণীৰ লগতে, তেওঁলোকক মাতিছিলোঁ। আজি এতিয়ালৈকে অহা নাই, নাজানো আহিব পাৰে নহয়, কিবা অসুবিধা হ'ব পাৰে কিবা। অৱসৰ বিনোদনৰ কাৰণে যিটো আপুনি এটা সৌন্দৰ্য এটা গঢ়ি তুলিছে, আপোনাৰতো নিজা প্ৰচেষ্টা, কিন্তু ই দেশীয়তকৈ মানে অকণমান আঁতৰৰ এটা পৰিৱেশ তাৰমানে মইতো গোটেই জীৱনটোতো হেৰিৰ লগতে থাকিলোঁ, ফৰেষ্টতে গোটেই মানে এই প্ৰকৃতিৰ লগত হেৰিৰ লগতে গোটেই জীৱন থাকিলোঁ। গতিকে এতিয়া বাকী চোৱা জীৱনো যাতে সেনেকৈয়ে পাৰ কৰাই দিব পাৰোঁ প্ৰকৃতিৰ মাজত, সেইকাৰণে মই এতিয়া ইয়াতে মই কোনো বিল্ডিং বনোৱা নাই। মই চিম্পলি এইবিলাক যে বাঁহৰ ঘৰ, এই বাঁহেদি বনোৱা, এইবিলাক গোটেই ইয়াত কোনো আৰ্কিটেক্ট নাই, কোনো ইঞ্জিনিয়াৰ নাই, চিভিল ইঞ্জিনিয়াৰ একো নাই, মই নিজে কৰা গোটেইখিনিয়ে নিজে কৰা। আৰু এইটো ইক' ফ্ৰেণ্ডলি, আপুনি ভিতৰত হ'লে গম পায় একদম ঠাণ্ডা, অকল ফেনে দিয়ে হৈ যায়, AC নালাগে, AC দৰকাৰ নাই আৰু এইটো মোৰ ডিজাইন মোৰ নিজৰ, এইটো মই পেটেণ্টৰ কাৰণে এপ্লাই কৰিছোঁ এইটো। গতিকে এতিয়া তেনেকৈ মানে, আৰু মোৰ হেৰি বুলি নহয় যে বিজনেছ কৰি যে পইচা সেইটো কাৰণে মোৰ টাইম পাছ। মিটাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।